Hello friends, welcome to my channel Poetic Assam. আজি আপোনালোকৰ বাবে লৈ আহিছো এটা অতিকৈ গুৰুত্বপূৰ্ণ বিষয় যে আপুনি কেনেকৈ নিজকে এজন সুব্যক্তিত্বশীল আৰু দক্ষতা সম্পন্ন মানুহ হিচাপে গঢ়ি তুলিব। তেন্তে ভিডিওটো আগবঢ়াই লৈ যোৱাৰ আগতে যিসকল নতুন আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কিয়নো আমি লৈ আহিম আপোনালোকৰ কাৰণে অনেক গুৰুত্বপূৰ্ণ ইনফৰমেটিভ ভিডিও। বৰ্তমান সময় পুৰুষ মহিলা বিশেষকৈ ছাত্ৰ-ছাত্ৰী নৱপ্ৰজন্মই নিজৰ কেৰিয়াৰৰ লগতে ব্যক্তিত্ব বিকাশৰ ওপৰত গুৰুত্ব দিয়াটো অতিকৈ প্ৰয়োজনীয়। লগতে নিজৰ দক্ষতাৰে কিদৰে নিজকে প্ৰতিষ্ঠিত কৰিব হেয়া খুব গুৰুত্বপূৰ্ণ। সফট স্কিল এণ্ড পাৰ্সোনেলিটি ডেভেলপমেন্ট হয়, সফট স্কিল এণ্ড পাৰ্সোনেলিটি ডেভেলপমেন্টৰ দৰকাৰ আমাৰ সকলোৰে থাকে। আপুনি ষ্টুডেণ্টেই হওক বা কোনো ব্যৱসায়ী হওক, চাকৰি প্ৰত্যাশীয়ে হওক, এমপ্লয়ী হওক, এমপ্লয়াৰে হওক বা কোনো সৰু-সুৰা বেপাৰীয়ে হওক, আমি সকলোৱে কাস্টমাৰৰ সৈতে কথা ক'বলৈ, বছৰ লগত কথা ক'বলৈ, ইন্টাৰভিউ দিব যাব, কেতিয়াবা নহয় কেতিয়াবা সফট স্কিল আৰু পাৰ্সোনেল ডেভেলপমেন্টৰ দৰে স্কিলৰ দৰকাৰ হয়। CSC Common Service Center in association with NSDC National Skill Development Corporation আপোনাৰ বাবে এটা অনলাইন প্ৰগ্ৰাম লৈ আহিছে য'ত নেকি সফট স্কিল আৰু পাৰ্সোনেল ডেভেলপমেন্টৰ কোৰ্সসমূহ ঘৰত বহিয়েই আপোনালোকে খুব কম ফিছত আপোনালোকে কৰিব পাৰিব। এইটো কমপ্লিটলি ডিজিটেল কোৰ্স হ'ব যিটো আপুনি নিজৰ সুবিধা অনুযায়ী যেতিয়া বিচাৰে তেতিয়া কৰিব পাৰে। এই কোৰ্সটো কৰিবলৈ আপোনাক কোনো টিচাৰৰ অনলাইন অহাৰ বাবে বাট চাই থাকিব নালাগে। এইটো সম্পূৰ্ণ ভিডিও আৰু PDF বেস কোৰ্স হয় যিটো আপুনি আপোনাৰ সময় সুবিধা যতে যেতিয়া মন যায় কৰিব পাৰে। এই পাৰ্সোনেল ডেভেলপমেন্ট কোৰ্সৰ ভিতৰত আপুনি কমিউনিকেশন স্কিলস, প্ৰেজেন্টেশন স্কিলস, টিম বিল্ডিং স্কিলস, লিডাৰশিপ স্কিলস, কাস্টমাৰ সাৰ্ভিস স্কিলস, টাইম মেনেজমেন্ট, জব ইন্টাৰভিউ এই সকলোবোৰ কথা শিকিব। মই আপোনাক এই ভিডিওটোত জনাম যে আপুনি কেনেকৈ নিজকে এই কোৰ্সটোত এনৰোল কৰিব আৰু কেনেকৈ এই কোৰ্স কমপ্লিট কৰি আপুনি আপোনাৰ NSDC আৰু CSC অৰ্থাৎ ডিজিটেল ইণ্ডিয়া আৰু NSDC এমব্লেম ইয়াৰ লগৰ সৈতে আপোনাৰ সাৰ্টিফিকেট ডাউনলোড কৰিব পাৰে। তেন্তে আহক আমি চাও আপুনি কি কৰিব লাগিব। So here we are on the screen guys. ইয়াত আপোনালোকে ৱেবসাইট ওপেন কৰিব লাগিব nationalskillcertificate.in। মই ৱেবসাইটৰ লিংকটো ডেসক্ৰিপশন বক্সতো দি দিম। তাৰ পৰা আপোনালোকে ডাইৰেক্ট ৱেবসাইট ওপেন কৰিব পাৰিব। ইয়াত ৱেবসাইটটো ওপেন কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাব সফট স্কিল এণ্ড পাৰ্সোনেল ডেভেলপমেন্ট NSDC ডিজিটেল ইণ্ডিয়া। আপুনি তাত ক্লিক কৰি দিব আৰু আপোনাক ডাইৰেক্টলি এটা লিংকলৈ লৈ যাব য'ত সফট স্কিল NSDC কোৰ্সৰ লিংক। ইয়াত আপুনি কোৰ্সৰ ডিটেইলসমূহ পাব। সফট স্কিল এণ্ড পাৰ্সোনেল ডেভেলপমেন্টৰ কোৰ্স, প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ কোৰ্স, NSDCৰ বাকি কোৰ্সৰ সকলো কোৰ্সৰ ডিটেইল ইয়াৰ পৰা পাই যাব। সফট স্কিল এণ্ড পাৰ্সোনেল ডেভেলপমেন্টৰ কোৰ্সৰ সকলো ইনফৰমেশন ইয়াত দিয়া হৈছে আৰু ইয়াৰ পৰাই এই ৱেবসাইটৰ পৰাই আপুনি নিজকে ৰেজিষ্টাৰ কৰিব পাৰে। ইয়াত আপুনি দুটা বাটন দেখিবলৈ পাব। প্ৰথম বাটনটো হ'ল গেট এ কল বেক ফৰ ডিটেইলছ। আপুনি ইয়াত ক্লিক কৰিলে এখন সৰু ফৰ্ম দেখিবলৈ পাব যিখন দেখিবলৈ এনেকুৱা। তাত নিজৰ ডিটেইলছ ফিল আপ কৰি সাবমিট কৰি দিব আৰু আপোনালৈ ডিজিটেল ইণ্ডিয়া অফিচৰ পৰা কল আহি যাব আৰু আপোনাক যি ইনফৰমেশন লাগে আপুনি লৈ ল'ব পাৰিব। আৰু যদি আপুনি ডাইৰেক্টলি এপ্লাই কৰিব বিচাৰে তেন্তে এপ্লাই অনলাইন ফৰ দিস কোৰ্স বাটনটোত ক্লিক কৰি দিব আৰু এখন গুগল ফৰ্ম আপুনি ফিল আপ কৰি দিব লাগিব এনৰোলমেন্টৰ বাবে আৰু আপুনি এনেকৈয়ে আমাৰ CSC একাডেমীত ৰেজিষ্টাৰ হৈ যাব। আৰু আপোনালোকৰ ওচৰে পাজৰে যদি কোনো CSC একাডেমী আছে তেন্তে তাত গৈ ডাইৰেক্ট ৰেজিষ্ট্ৰেচন কৰিব পাৰে। আপোনাৰ ডিটেইলছসমূহ ফিল আপ কৰাৰ পিছত ডিটেইলছসমূহ CSC একাডেমীলৈ আহি যাব আৰু একাডেমীৰ ফালৰ পৰা আপোনাক ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত লিংক আৰু ইউজাৰ আইডি লগতে পাছৱৰ্ড পঠিয়াই দিব। তাৰ পিছত আপুনি ওপেন কৰিব লাগিব skill.csc.services
CSC/LMS Friends CSC Academy আপোনাক যি লিংক দিব সেইটোৱে এইটো ইয়াত আপুনি লগইনৰ অপচন পাব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ লগইন পেজ ওপেন হ'ব যত আপুনি CSC Academy পঠিওৱা ইউজাৰ নেম পাসওয়ার্ড দিব লাগিব লগইন কৰাৰ লগে লগে আপোনাৰ ষ্টুডেন্ট ড্যাশবোৰ্ড ওপেন হৈ যাব যিখন দেখিবলৈ এনেকুৱা আৰু ইয়াত আপোনাৰ পুৰা কোর্স দেখিবলৈ পাব আপোনাৰ কোর্স হল সফট স্কিলছ এণ্ড পাৰ্সোনালিটি ডেভেলপমেন্ট অনলাইন কোর্স ইয়াত আপুনি চাব পাৰে যে ইয়াত ইউনিট দিয়া হৈছে প্ৰত্যেকটো ইউনিট আপুনি কমপ্লিট কৰিব লাগিব ইয়াত টোটাল 7টা ইউনিট দিয়া হৈছে টোটাল 7টা ইউনিট আছে ইয়াত এই ইউনিট সমূহ আপোনালোকে কৰিব কেনেকৈ কৰিব আপোনালোকে এই ইউনিটটো যদি আপোনালোকে এটা ইউনিট খুলি চাই ইয়াত দুটা অপচন পাব পিডিএফ ফাইল আৰু আনটো হল ভিডিও ফাইল এই দুটাৰ জৰিয়তে আপুনি ইউনিটটো বুজি পাব পাৰে আপুনি যদি ইয়াত ক্লিক কৰে পিডিএফ ফাইলটো ক্লিক কৰিলে পিডিএফ ফাইলত আপোনাৰ গোটেইখিনি আপোনাৰ কোর্সৰ ডিটেইলছখিনি কোর্সটোৰ ভিতৰত ইউনিটৰ ভিতৰত কি আছে পিডিএফ ফৰমেটত আপোনাৰ গোটেইখিনি উলাই আহিব আপুনি সেইখিনি পঢ়ি বুজি পাব পাৰে গোটেইখিনি কোর্সটোৰ বিষয়ে লগতে এটা ভিডিও ফাইল দিয়া হৈছে ভিডিও ফাইলটো যদি আপুনি ওপেন কৰি চাই তাত এনিমেটেড ভিডিও দিয়া হৈছে সেই এনিমেটেড ভিডিওৰ জৰিয়তে আপুনি কোর্সটোৰ বিষয়ে গোটেইখিনি বুজি পাব পাৰে একেবাৰে তলত আপুনি দেখা পাব অ্যাসেসমেন্ট অপচন একেবাৰে শেষত অ্যাসেসমেন্ট অপচন আছে অ্যাসেসমেন্ট কমপ্লিট নকৰাকৈ আপুনি সাৰ্টিফিকেট ডাউনলোড কৰিব নোৱাৰে ইউনিট কেটা কমপ্লিট হোৱাৰ পিছত আপুনি অ্যাসেসমেন্ট দিব লাগিব অ্যাসেসমেন্টটো কমপ্লিট কৰাৰ পিছতহে আপুনি সাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিব আমি সম্পূৰ্ণ ইউনিট কমপ্লিট কৰাৰ পিছত অ্যাসেসমেন্টত ক্লিক কৰিম আৰু অ্যাসেসমেন্ট স্টাৰ্ট হৈ যাব অ্যাসেসমেন্টত টোটাল 20 কোয়েশ্চন আপুনি অ্যাটেম্প্ট কৰিব লাগিব যত আপুনি 50% পাব লাগিব অৰ্থাৎ 20ৰ ভিতৰত 12টা কোয়েশ্চন আপোনাৰ কাৰেক্ট হ'ব লাগিব আৰু আপুনি সাৰ্টিফিকেট পাই যাব অ্যাসেসমেন্ট কমপ্লিট হোৱাৰ লগে লগে সাৰ্টিফিকেট ডাউনলোড কৰিব পাৰিব এইখন সাৰ্টিফিকেটখন দেখিবলৈ এনেকুৱা হ'ব আশা কৰো আপোনালোকে সকলোৱে বুজি পাইছে কেনেকৈ আপুনি ঘৰত বহি নিজৰ সুবিধা সময় অনুযায়ী মোবাইল ল্যাপটপ ডেস্কটপ ইউজ কৰি NSDC সফট স্কিল এণ্ড পাৰ্সোনালিটি ডেভেলপমেন্ট সাৰ্টিফিকেট পাব পাৰে তেন্তে বন্ধুসকল ভিডিওটো যদি ভাল লাগিছে লাইক কৰিব শেয়াৰ কৰিব যদি কিবা কমেন্ট আছে কমেন্ট বক্সত নিশ্চয়কৈ জনাব তেন্তে আজিলৈ ইমানে থ্যাংক ইউ